মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 3 বাৰ্তক নামৰ লেসনটিৰ এক্টিভিটি নাম্বাৰ 4 ৰ পৰা যিখিনি এক্টিভিটি আছে সেইখিনি লৈ আহিছো। ইয়াৰ আগতে এক্টিভিটি নাম্বাৰ 1, 2 আৰু 3 বাবে এটা ভিডিঅ' কৰা আছে। তাৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত আছে আৰু লগতে বাৰ্তক কবিতাটিৰ অসমীয়া ভাঙনিৰ লিংকো আছে। যদি তোমালোকে নাই চোৱা এতিয়ালৈকে তেন্তে চাই ল'বা। বলা এতিয়া তোমালোকৰ নাম্বাৰ 4 এক্টিভিটি আমি চাওঁ। তোমালোকৰ নাম্বাৰ 4ত দিছে লেটস ৰিড দ্য ডিসকাশন। বলা যিখিনি ডিসকাশন হৈছে ইয়াত মানে অৰুণ আৰু বীণা দুজনৰ মাজত কথোপকথন হৈ আছে, সেই কথোপকথনখিনি পঢ়ো বলা। প্ৰথমে অৰুণে কৈছে, অৰুণ, ডু ইউ নো বীণা, in ancient times, birds used to carry letters. Then the postman came. He used to go from door to door to deliver letters. তাৰমানে অৰুণে বীণাক কৈছে, বীণা তুমি জানানে প্ৰাচীন কালত মানে এনচিয়েণ্ট টাইমছ মানে হৈছে প্ৰাচীন কালত মানে আগৰ দিনৰ এনচিয়েণ্ট টাইমছ বা প্ৰাচীন কালত কি কৰিছিল, চৰাইবোৰে কি কৰিছিলে, চিঠি পত্ৰবোৰ কঢ়িয়াইছিল। হয়নে? আমি জানো এইখিনি কথা। এণ্ড দেন দ্য পোষ্টমেন কেম। তাৰপিছত লাহে লাহে পোষ্টমেন বা যাক আমি ডাকোৱাল বা পিয়ন বুলি কওঁ, তেওঁলোক আহিলে, আমাৰ ডাক ব্যৱস্থা আৱিষ্কাৰ হ'ল। এণ্ড হি ইউজ টু গ' ফ্ৰম ড'ৰ টু ড'ৰ টু ডেলিভাৰ লেটাৰ্ছ। আৰু ডাকোৱালে কি কৰে বা পিয়নে কি কৰে, মানুহৰ ঘৰে ঘৰে গৈ বা দুৱাৰে দুৱাৰে গৈ কি কৰে, চিঠি পত্ৰ দিয়ে। এতিয়া বীণাই কৈছে, য়েছ, দে ইউজ টু টেক so much pain to give us our letters, but see how the days have changed. বীণাই কৈছে, হয়, যে তেওঁলোকে মানে ডাকোৱালসকলৰ কথা কৈছে, যে তেওঁলোকে যে আহি আমাৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে যে আহি চিঠি পত্ৰ দি থৈ যায়, তাৰমানে তেওঁলোকৰ যথেষ্ট কষ্ট হয়। তেওঁলোকে আমাৰ চিঠিবোৰ আমাক লৈ মানে আনোতে তেওঁলোকৰ যথেষ্ট কষ্ট হয় বা যথেষ্ট কষ্ট কৰে। কিন্তু আকৌ বীণাই কৈছে লগতে, বাট চি, কিন্তু চোৱাচোন, হাউ দ্য ডেজ হেভ চেঞ্জ, যে কেনেকৈ দিনবোৰ কি হৈছে, সলনি হৈ গৈছে। তাৰপিছত আকৌ অৰুণে কয়, য়েছ, ইটছ ট্ৰু, নাও উই হেভ ছ' মেনি মোডছ অফ কমিউনিকেশ্যন। অৰুণে কয়, হয়, এইটো খুব মানে এইটো সঁচা কথা। আৰু নাও বৰ্তমান কি হৈছে, উই হেভ ছ' মেনি মোডছ অফ কমিউনিকেশ্যন, আমাৰ যোগাযোগৰ বাবে বিভিন্ন ধৰণৰ কি আছে, ব্যৱস্থা আছে। তেতিয়া বীণাই কয়, য়েছ, দ্য কম্পিউটাৰ ইজ দ্য মষ্ট ৱাণ্ডাৰফুল ডিছকভাৰী অফ মডাৰ্ণ টাইমছ। তেতিয়া বীণাই কি বুলি কয়, হয়, য়েছ, দ্য কম্পিউটাৰ, মানে কম্পিউটাৰটো কি হৈছে, আমাৰ যি মডাৰ্ণ টাইম বা আধুনিক যুগৰ বা আধুনিক কালৰ ই মানে আটাইতকৈ বিস্ময়কৰ আৱিষ্কাৰ, নহয়নে? এইবাৰ ব'লা আমি নাম্বাৰ 5 এক্টিভিটিত তোমালোকৰ চাওঁ কি দিয়া আছে। তোমালোকৰ নাম্বাৰ 5ত দিয়া আছে, লেটছ ৰিড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু কম্পিউটাৰ্ছ। ব'লা মানে কম্পিউটাৰৰ লগত সম্পৰ্কিত কেইটামান শব্দ পঢ়োঁ। তোমালোকে ইয়াত চোৱা, মাজতে কি লিখা আছে, কম্পিউটাৰ লিখা আছে, হয়নে? তাৰপিছত ছাইডত কি লিখা আছে চোৱা, প্ৰথম আছে ইণ্টাৰনেট, কীবৰ্ড, প্ৰিণ্টাৰ, স্পীকাৰ, মিউজিক, গেমছ, মাউচ, টাইপিং, ইমেইল। এইবোৰ হৈছে কম্পিউটাৰৰ লগত সম্পৰ্ক থকা শব্দ। নেক্সট আমি 6 নম্বৰ এক্টিভিটিটো চাওঁ ব'লা। ইয়াত কি দিছে, লেটছ ৰিড। ব'লা পঢ়োঁ। প্ৰথম দিছে, এ কীবৰ্ড ইজ টু টাইপ, এ প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট। তাৰমানে কৈছে যে কীবৰ্ড কিহৰ বাবে ব্যৱহাৰ কৰা হয়, টাইপ কৰিবৰ বাবে। এ কীবৰ্ড ইজ টু টাইপ। তাৰপিছত কৈছে এ প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট, প্ৰিণ্টাৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয়, প্ৰিণ্ট কৰিবলৈ বা ছপা কামৰ বাবে। তোমালোকে নিশ্চয় কম্পিউটাৰ দোকানত বা জেৰক্সৰ দোকানত তোমালোকে দেখিছা, প্ৰিণ্টাৰ দেখিছা বা কীবৰ্ড দেখিছা। নেক্সট, এ স্পীকাৰ ইজ টু চাউণ্ড,
a mouse is to click. আর স্পিকাৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় সাউন্ড বা শব্দৰ সৃষ্টিৰ বাবে বা শুনাৰ বাবে হয়নে আৰু মাউস কিহৰ বাবে ব্যৱহাৰ কৰা হয় ক্লিক কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তোমালোকৰ নিশ্চয় যদি ঘৰত কম্পিউটাৰ আছে তোমালোকে নিশ্চয় স্পিকাৰ মাউসৰ বিষয়ে জানা এবাৰ বলা আমি তোমালোকৰ নেক্সট নম্বৰ 7 যেটো এক্টিভিটি আছে এটো চাও তোমালোকৰ ইয়াত কি দিছে 7ত Pinky and her mother are leaving for New Delhi tomorrow. তাৰমানে কৈছে Pinky আৰু তাইৰ মাক কাইলৈ নতুন দিল্লীলৈ যাব. And Pinky sends an email to her sister Pihu who lives in New Delhi asking her to receive them at the railway station. যিহেতু কাইলৈ Pinky আৰু তাইৰ মাক নতুন দিল্লীলৈ যাব আৰু তাত মানে কলৈ যাব হিহত মানে পিংকিৰ এজনী বাজনীৰ নাম হৈছে পিহু তাই নতুন দিল্লীত থাকে আৰু তাইলৈ সেই কাৰণে যেহেতু কাইলৈ যাব এটা ইমেইল এটা পঠাই দিছে পিহুৰলে যে হিহতে কাইলৈ ৰেলৱে ষ্টেচনত যাতে হিহতক মানে নিবলৈ লৈ যাবলৈ আহে ৰিসিভ কৰিব যাতে আহে সো পিংকিয়ে যেটো ইমেইল পঠালে সেই ইমেইলটোৰ যেটো স্ক্ৰিন ইয়াত তোমালোকক দিছে চোৱা প্ৰথমতে ইয়াত ইমেইল এড্ৰেছটো লিখিছে pihusarma@gmail.com তাৰপিছত লিখিছে সাবজেক্ট আৱাৰ এৰাইভেল টাইম মানে আমি যেটো গৈ পোৱাৰ সময় তাত যেটো পোৱাৰ সময় সেই পোৱাৰ সময়টো লিখিছে কেইটা বজাত গৈ পাব তাৰপিছত লিখিছে ডিয়াৰ পিহুবা We are reaching New Delhi tomorrow at 10:20 a.m. by the 12423 Rajdhani Express. Please receive us at the railway station. আপনি ইমেইলটোত কি লিখিছে যে আমি কাইলৈ ডিয়াৰ পিহুবা প্ৰথমতে লিখিছে যে মৰমৰ পিহুবা অহাকালি মানে কাইলৈ আমি যি 12423 যেটো ৰাজধানী এক্সপ্ৰেছ সেই ৰাজধানী এক্সপ্ৰেছৰে আমি 10:20 নতুন দিল্লী গৈ পামগৈ আৰু তুমি প্লিজ ৰেলৱে ষ্টেচনলৈ আহি আমাক লৈ যাবা উইথ লাভ পিংকি তাৰমানে মৰমৰ হৈতে পিংকি সো এই ধৰণে এই ইমেইলটো কি কৰিলে পিংকিয়ে তাইৰ বায়েকলৈ মানে পঠাই দিলে Pinky clicks send at the bottom of the page. তোমালোকে যদি ইয়াত চোৱা এই পেজটোৰ একেবাৰে তলত এই সেন্ড বটনটো আছে তোমালোকে নিশ্চয় ইমেইল হেৰি কৰিব জানা নহলে তোমালোকে এইকিন ঘৰত যেটো আছে তোমালোকে শিকিবা যে ইমেইল কেনেকৈ পঠায় এইখিনি শিকিবা আৰু আমি এই এক্টিভিটিৰ আচলতে আমি এই ইমেইল কেনেকৈ আমি লিখিম বা ইমেইল কেনেকৈ পঠাব লাগে তাৰ বিষয়ে আমি আচলতে শিকি আছো আমাৰ এক্টিভিটিৰ উদ্দেশ্যটো হেতুই সো পিংকিয়ে কেনেকৈ পঠালে ইমেইলটো যেটো সেন্ড বটন আছিল তলত সেই সেন্ড বটনটো ক্লিক কৰি প্লে পঠালে এবাৰ তোমালোকৰ নম্বৰ 8 এক্টিভিটি চো এত কি দিছে লেটস ৰিড বলা পঢ়ো প্ৰথম কৈছে Pihu's email address is pihusarma@mail.com মানে পিহুৰ ইমেইল এড্ৰেছটো এটো আছিল নহয়নে pihusarma@mail.com we write the email address in the address bar আমি যেটো ইমেইল এড্ৰেছ আমি কোড লিখো এড্ৰেছ বাৰত লিখো and Pinky clicked the send button to send the email আৰু পিংকিয়ে এই ইমেইলটো পঠাবৰ কাৰণে কোনটো বটনত ক্লিক কৰিছিল সেন্ড বটনত ক্লিক কৰিছিল নেক্সট নম্বৰ 9 এক্টিভিটি চোৱা ইয়াত কৈছে তোমালোকক ক্ৰিয়েট an imaginary email address by writing your name on the space below ইয়াত তোমালোকৰ নিজৰ মানে ইমেইল এড্ৰেছ তোমালোকৰ বনাবলৈ কৈছে আৰু তলত দিছে create a few more email address for your friends তোমালোকৰ ফ্ৰেন্ড তিনটা আৰু দিছে বক্স এই তিনটা বক্সত তোমাৰ ফ্ৰেন্ডৰ বাবে এই তিনটা বক্সত তোমালোকৰ ফ্ৰেন্ডৰ নাম লিখি ইমেইল এড্ৰেছটো বনাব কৈছে এটো কেনে কৰিব লাগে মই তোমালোকক দেখাই দিছো তাৰপিছত
next কৈছে you can create real email address by using Gmail, Yahoo, Hotmail and other email providers. তুমি ইয়াত আমি যিখিনি কৰিছো সেইখিনি আমাৰ ইমাজিনাৰী আমি এটা ইমাজিন কৰি আমাৰ ইমেইল এড্ৰেছ আমাক বনাবলৈ দিছে আৰু তোমালোকে যেটো ৰিয়েল ইমেইল এড্ৰেছ হেতু কৰিব পাৰা তোমালোকে Gmail, Yahoo বা Hotmail বা আদাৰ ইমেইল এৰিয়াত গৈ তোমালোকে এইখিনি ক্ৰিয়েট কৰিব পাৰিবা সো ইয়াত তোমালোকে 9 নম্বৰ যেটো এক্টিভিটি আছে ইয়াত তোমালোকৰ এটা নিজৰ ইমেইল এড্ৰেছ তোমালোকক যেটো ক্ৰিয়েট কৰিবলৈ দিছে ধৰা তোমাৰ নামটো অভিজ্ঞান তুমি ইয়াত লিখি দিবা যে অভিজ্ঞান A B H I অভিজ্ঞান G Y A N G থাকে তোমাৰ নাম অভিজ্ঞান বৰা B O R A বৰা @gmail.com এটো তোমাৰ ইমেইল এড্ৰেছ হৈ যাব ঠিক তেনেকে তোমাৰ ধৰা বন্ধুৰ নাম দি ইয়াত তোমালোকে কি কৰিব পাৰা ইমেইল এড্ৰেছ তোমাৰ বন্ধুৰ হেৰি কৰিব পাৰা ধৰা যেনে তোমাৰ বান্ধৱী আছে তাইৰ নাম পিংকি সো পিংকি @mail.com এনেকৈ তোমাৰ এটো পিংকিৰ হেৰিটো হৈ যাব তাৰ পিছত ধৰা বিনা সো বিনা BIN বিনা শৰ্মা SARA বিনা শৰ্মা @gmail বা mail.com তাৰ পিছত তোমালোকে লিখিব পাৰা বিশ্বজিত বৰা BORS বৰা @gmail.com এইবাৰ তোমালোকৰ 10 নম্বৰ এক্টিভিটি চোৱা ইয়াত কি দিছে the annual prize distribution ceremony of your school will be held next Monday. Write an email to your friend requesting him or her to visit your school on that occasion. তাৰমানে তোমালোকে জানাই যে annual prize distribution ceremony মানে কি যেটো আমাৰ বছৰীয়া যেটো বাৰ্ষিক আমি বিদ্যালয়ৰ যে বাৰ্ষিক পুৰস্কাৰ বিতৰণ সভা সেই সভাটো মানে তোমালোকৰ বিদ্যালয়ত অহা সোমবাৰে অনুষ্ঠিত হ'ব আৰু সেইভাবে তুমি কি কৰিব লাগে তোমাৰ বন্ধু বা বান্ধৱীলৈ কি কৰিব লাগে এটা আমন্ত্ৰণ পত্ৰ জনাই মানে নিমন্ত্ৰণ জনাই এটা ইমেইল পঠাব লাগে ইমেইল কৰিব লাগে সো ইয়াত তোমালোকে ইমেইল কেনেকৈ কৰিবা চোৱা ইয়াত টু জেট লিখা আছে তাত তোমালোকে কি কৰিব লাগিব আমি টু ঠাইত আমি ইমেইল এড্ৰেছটো লিখিব লাগিব তোমাৰ বন্ধু বা বান্ধৱীৰ তাৰপিছত সাবজেক্ট দিব লাগিব তাৰপিছত ইয়াত আমি গোটেই কথাখিনি লিখি আৰু শেষত তোমাৰ নামটো দিব লাগিব সো এটো কেনেকৈ কৰিব লাগিব মই তোমালোকক দেখাই আছো তাৰপিছত তলত তোমালোকৰ কি লিখা আছে চোৱা let's read বলা পঢ়ো these are the steps to write an email to your friend তাৰমানে ইয়াত A B C D E পাঁচটা হৈছে স্টেপ মানে আমি ইমেইল লিখাৰ পাঁচটা স্টেপ তোমাৰ বন্ধু বা বান্ধৱীলৈ ইমেইল যে তুমি লিখিবা এই স্টেপ কেইটা হৈছে ফাৰ্স্ট নাম্বাৰ 8 কি কৰিবা তোমালোকে ক্লিক কম্পোজ তোমালোকে প্ৰথমে কম্পোজত ক্লিক কৰিব লাগিব নাম্বাৰ B enter the email address of your friend who should receive your message তাৰপিছত তোমাৰ তুমি যালৈ ইমেইল পঠাবা সেই বন্ধু বা বান্ধৱীৰ ইমেইল এড্ৰেছটো লিখিব লাগিব তাৰপিছত enter the subject of your message in the space beside subject তাৰপিছত তোমাৰ সাবজেক্টটো লিখিব লাগিব তাৰপিছত নাম্বাৰ D write your message in the space provided তাৰপৰা তোমাৰ নিজৰ মেছেজটো যিখিনি আছে সেইখিনি লিখিব লাগিব নাম্বাৰ E now click send তাৰপিছত sendত ক্লিক কৰিলে আমাৰ ইমেইলটো গুচি যাব তোমালোকে ইমেইলটো এই ধৰণে লিখিবা তোমালোকে টুত ধৰা তোমাৰ বন্ধু বা বান্ধৱীৰ ইমেইল এড্ৰেছটো দিবা যেনে মই ইয়াত দিছো biswajitbora@gmail.com ইয়াত ইমেইল এড্ৰেছটো দিব লাগিব তাৰপিছত সাবজেক্ট লিখিবা যে ইনভাইটেশন টু আৱাৰ স্কুল তাৰপিছত ডিয়াৰ বিশ্বজিত লিখিছো তোমাৰ বন্ধু বা বান্ধৱীৰ নামটো দিবা তাৰপিছত কি লিখিবা যে দা annual prize distribution ceremony of our school will be held on next Monday that is 15 February 2021 please join us with love অভিজ্ঞান এনেকৈ কৰি পেলে লিখি সেন্ড বাটনত এই সেন্ড বাটনটোত ক্লিক কৰি দিলে মানে এই যেটো ইমেইল এড্ৰেছ biswajitbora@ ইয়াত যি দিয়া সেই ইমেইল এড্ৰেছলৈ মেইলটো গুচি যাব
এবাৰ 11 নম্বৰ এক্টিভিটিটো চোৱা ইয়াত কি কৈছে মেক words related to a computer email etc to complete the grid তাৰমানে ইয়াত তোমালোকে এটা গ্ৰিড দিছে তোমালোকে কিতাপত যদি চোৱা এখিনি খালি ঠাই আছে মই এখিনি পূৰ কৰিয়ে দিলো অলৰেডি তাৰমানে এই গ্ৰিডটো কমপ্লিট কৰিব লাগে কেনেকুৱা ইয়াত ওয়াৰ্ডবোৰ হ'ব যে মানে ৰিলেটেড টু কম্পিউটাৰৰ ইমেইল কম্পিউটাৰ বা ইমেইলৰ লগত সম্পৰ্কিত শব্দবোৰেৰে আমি এই গ্ৰিডটো কমপ্লিট কৰিব লাগে সো তোমালোকে দেখা পাইছে প্ৰথমটো আমি এটো কম্পিউটাৰ লিখিলো ইয়াত খালি ঠাইত ও ইয়াত পি ই এনেকৈ হ'ব তোমালোকে কৰি লবা তাৰপিছত এটো ইন্টাৰনেট হ'ব তাৰপিছত এটো প্ৰিন্টাৰ হ'ব তাৰপিছত এটো কিবোৰ্ড হ'ব এটো টাইপ হ'ব আৰু এটো মাউস হ'ব এটো কৰি লবা তোমালোকে আজি ভিডিওটো ইমানে আছিল ভিডিওটো কেনে পালা ভাল লাগিলে লাইক এটা কৰি দিবা শেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকা ইয়াৰ নেক্সট ভিডিওত বাকি যিখিনি এক্টিভিটি ৰৈ গ'ল 12 13 14 15 16 17 18 19 20 21 এই সকলোবোৰ এক্টিভিটি ইয়াৰ নেক্সট ভিডিওত মই লৈ আহিম আৰু তাৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা তোমালোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ